Wow, itu sok. Produk apa nih produk? Mau video kan produk? Hello guys, welcome to my video again. বহুত দিনৰ পিছত আহিছো ভিডিও এটা লৈ আপোনালোকৰ ওচৰলৈ আৰু আজি চাই থাকক আজি ভিডিওটো অকমান ইউনিক হ'বলৈ গৈ আছে অলপ এক্সট্ৰাঅৰ্ডিনাৰী মই বহুত দিনৰ পৰা ভিডিও বনাই আছো বাট আপলোড কৰা নাই আপোনালোকৰ মৰেল মোটিভেশ্যন অকমান ডাউন হৈ গৈছে নেকি ৰবা আজি পিকত আনি দিছো সেই পাহাৰটো দেখিছেনে আমি সেই পাহাৰটো আজি ক্লাইম্ব কৰিম এটো বাক্সে পাহাৰ বুলি কয় আপোনালোকে হয়তো গুৱাহাটীলৈ যাওঁতে কাজিৰঙা ফালে এই পাহাৰডাল দেখি যায় আৰু চাই থাকক ভিডিও বৰ্তমান এতিয়া আমি সেই পাহাৰটোৰ ওপৰত উঠিবলৈ হলে অকমান যোনটো তল কম হাইট সেই কম হাইটৰ জেগা এটা বিচাৰিব লাগিব সেইকাৰণে আমি গৈ আছো চাকমুঠি বাগানৰ ফালে এফালে সিধা সিধা গৈ কেনে আপুনি যোনটো মিছা নগাঁও নিমিছাও ওলাব পাৰি এতিয়া একচুয়ালি কি হ'ল আমাৰ লগত আছে ফৰেষ্টৰ মানুহ আজি আমি পৰিম পাহাৰত অকমান পেট্ৰলিং টাইপ আৰু চাওকচোন ৰাস্তাটো কি ধুনীয়া এটা দাৰ্জিলিং ভাইব এটা দিয়ে কাৰণ আমাৰ কেম্পৰ পিছফালৰ পৰাই ৰাস্তাটো আৰম্ভণি হয় এতিয়া আমি এই চাকমুঠি বাগানত ফৰেষ্টৰ কাজিৰঙাৰ এটা কেম্প আছে সেই কেম্পৰ পৰা আমি গাৰ্ডছৰ এজন মানুহক তাৰ পৰা পিক কৰিম আৰু সেই পিক কৰিবলৈ আমি গৈ আছো এতিয়া তেখেতে আমাৰ অকমান যোনটো গাইড কৰিব গাইড বুলি কৈছো আৰু গাইড কৰিব এতিয়া আমি চাকমুঠি বাগানৰ ভিতৰে হৈ সোমাই গৈ আছো আপোনালোকে দেখি আছে চাৰিফালে বাগানৰ পৰিবেশটো ভিউটো আৰু এফালে আমি সোমাই গৈ থাকিম আৰু অকমান মাজতে ৰাস্তাও হেৰাব পাৰো হেতু চাই ল'ব আপুনি পাহাৰখন দেখিছেনে কোন ফলৰ পৰা ঘূৰি মিলি ক'ত লাগি আছে আৰু আমি এতিয়া সেই পাহাৰৰ একেবাৰে কাষে কাষে বাগানৰ একদম সৰু ৰাস্তা এটা দি গৈ আছো এফালে আমি এতিয়া প্ৰথমতে ভাবিছিলো যে আমি ভাল ৰাস্তাত গৈ আছো কিন্তু একচুয়ালি নহয় আমি ৰাস্তাটো ভুল ৰাস্তা এটাত গৈ পাইছিলো এফালে আৰু এফালে কন্টিনিউ কৰি কেনে সেই আগৰ পৰা আমি বেক হৈ ঘূৰি আহিলো আকৌ আৰু চাওকচোন কি ঠেক ৰাস্তা এফালে ৰাইট সাইডে বাগান লেফট সাইডে আপোনাৰ বাগানৰ মানে একদম সৰু ৰাস্তা এফালে গৈ আছো আমি আৰু এখন বোলেৰো কেম্পাৰ নহয় এখন বোলেৰো হয় আৰু যোন নৰ্মেল যোনখন বোলেৰো সেইখন বোলেৰো হয় আৰু সেই পাহাৰখন দেখিছেনে আমি সেই পাহাৰখনতে আজি আমি ক্লাইম্ব কৰিম প্ৰথমতে বহুত এক্সাইটমেন্ট এটা আছিলে ওৱাও কেনেকুৱানো হ'ব পাহাৰখন কাৰণ হাতী সাদি আহি থাকে তাত আমি দেখিলো বহুত কথা বহুত বস্তু এটা সেই দূৰত দেখিছে নহয় হেতু ফৰেষ্টৰ এটা কেম্প হয় আমি সেই কেম্পত এতিয়া আমাৰ প্ৰটেকচন ফোৰ্স আৰু গাৰ্ডছৰ মানুহ দুজন মানক আমি তাৰ পৰা পিক কৰিম তাৰ পৰা আমি নিৰ্দিষ্ট যোনটো পাহাৰীয়া কম হাইটৰ জেগা সেইখিনিৰ পৰা আমি ক্লাইম্ব কৰিম বাক্সে পাহাৰখন দূৰৰ পৰা দেখিবলৈ পাহাৰ বহুত ধুনীয়া কিন্তু ওচৰলৈ গ'লেহে গম পায় চাই থাকক ভিডিওটো ৰাতিহে আনে কালা পানী ওলাব কেনেকৈ ৰাস্তা বিচাৰি মই আৰে পাই যাবা কাৰ্বি গাঁও ফালে সোমাই আহিলে হ'ল না বৰ্ডাৰ সিধা গুচি গ'লে হ'ল ৰাস্তা আৰু পালোহি এতিয়া তেখেতসকলৰ কেম্পটো এইটো চাওক তেখেতসকলৰ কেম্প কিমান দূৰত আছে এইফালে প্ৰথমতে স্কুল সব আছিলে কিন্তু সেই হাতীয়ে ভঙাৰ পৰা ইয়াৰ পৰা গাঁওখন অথৰাই বেলেগত বনালে এতিয়া আমি পালোহি আমাৰ ক্লাইম্ব কৰা জেগাটো ইয়াতে অকমান আমি ৰেষ্ট লৈ কেনে উঠিম পাহাৰলৈ বিলাকতে হাতী ন
হাতত লাগিব নহয় মই সেইকাৰণে ফুল চাৰ্ট পিন্ধি আহিছোঁ হাতীয়ে বিশ্ৰাম লোৱা জেগা চাগে এতিয়া আমি জাস্ট অকমান ওপৰলৈ আহিছোহে মানে 700 মিটাৰ 800 মিটাৰ আহিছিলোহে তলৰ পৰা আৰু এইবিলাক সব মানে হাতী যোৱা ৰাস্তা এইবিলাক দেখিছেনে আৰু বেলেগ একো ৰাস্তা নাই এটা অকমান আমাৰ লৰাবিলাকে পানী খাই লৈছে মই অকমান ৰেষ্ট কৰি লৈছো তাৰ পৰা আমি আকৌ ইয়াৰ পৰা ষ্টাৰ্ট কৰিম এইকেন উঠুতেই ভাগৰ লাগিল আৰু বহুত দূৰ যাবলৈ আছিল আৰু মাজে মাজে আমি অকমান ৰৈ আহি আছো মানে সব জায়গাতে কাৰণ ইমান ষ্ট্ৰেট পাহাৰ ঘপকেটো উঠিব নোৱাৰি আৰু এফালে আমাৰ আগত বৰা ডাঙৰীয়া গৈ আছে আৰু যিমান সহজ বুলি ভাবিছিলো ইমান সহজ নহয় কাৰণ ৰাস্তা নাই এই যোনবিলাক ৰাস্তা হয় দেখিছে সেইবিলাক মানে হাতীয়েহে ক্ৰিয়েট কৰা মানে মেন মেড নহয় মানে তো আমি ৰাস্তা বিচাৰি যাব লগা হৈ আছিল চাওকচোন কেনেকুৱা চাই থাকক আপোনালোকে আমি ক্লাইম কৰিছিলো অলমোস্ট 7টা মান বজাৰ পৰা আৰু আমি টোটাল টাইমিং 12:30 অলমোস্ট 1টা বজালৈকে আমি ট্ৰেক কৰিছো পাহাৰৰ ওপৰত উইথ আৰ্মছ এমুনিশনৰ হৈতে আৰু ৰাস্তা বিচাৰটো খুবেই কঠিন আছিল খুব ভাগৰ লাগিছিল আৰু মাজে মাজে যিমানখিনি পাৰো মই হিমানখিনি ভিডিও কৰিছো কাৰণ এই জংঘলৰ মাজত উইথ নো ৰোডছ তাত মানে ভিডিও বনোৱাটো বহুত কষ্ট আছিল সেইকাৰণে মই ভিডিও যিমান কোন পাৰো হিমান কোনে কৰিছো আপোনালোকক দেখাবৰ কাৰণে আৰু মানে জংগল কেনেকৈ আমি ক্ৰছ কৰিছিলো তাকে চাবলৈ দেখাবলৈ আপোনালোকক ধুনা গছ ধুনা water break তেখেত
আৰু এই পাহাৰখন কমপ্লিটলি মোৰ কাৰণে নতুন আৰু মইও নাজানো কোনফালে যায় ক'ত ওলাবগৈ লাগে আমাৰ আগত আমাক গাইড কৰি আছে বৰা ডাঙৰীয়াই তেখেত ফৰেষ্টৰে হয় আৰু একদম এক্সপাৰ্ট মানুহ হয় গম পাই আগতেও এখন পাহাৰ বহুতবাৰ ট্ৰেক কৰিছে তেখেতে আৰু কোনফালে গ'লে ক'ত ওলাব পাৰি কেনেকৈ ৰাস্তা বিচাৰিব লাগে তেখেতৰ পৰা বহুতখিনি মানে নলেজ পালোঁ মই আৰু আমাৰ লগতো আমাৰ ষ্টাফ আছেই আৰু মানে ইমানেই নলেজেবল পাৰ্চন পাহাৰৰ ওপৰত বহুত জ্ঞান আছে তেখেতৰ দুটা ফালি গৈছে আমি নামি আছো তললৈ পাহাৰৰ পৰা ৰাস্তা নাই দিয়া মই বহুত কম ভিডিঅ' কৰিছোঁ কাৰণ যিহেতু জংঘলত ইমান ভিডিঅ' কৰি থকাটো পচিবল নহয় কাৰণ ইমান ৰাস্তা ঘন হাবি তো যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকক দেখাইছোঁ আৰু পিছলৈ মোৰ ষ্টৰেজো ফুল হৈ যায় সেইকাৰণে ভিডিঅ'টো ছাডেনলি অফ কৰি দিবলগীয়া হয় আৰু চাওকচোন আমি অলমষ্ট এতিয়া এইখন জেগা পাওঁতে আমাৰ বাজিছিলে 11:30 ট্ৰেক কৰিছিলোঁ 7টা বজাৰ পৰা তো অলমষ্ট আমি 3খন পাহাৰ পাৰ হৈ 4 নম্বৰ পাহাৰখন উঠি এতিয়া ডাউনফল মানে তললৈ আহি আছিলোঁ আৰু নামিবলৈ ৰাস্তা নাই নিজে বনাবলগীয়া হৈছে ৰাস্তা দুবাৰমান হেৰাইও যাওঁ ইয়াত তো আপোনালোকক দেখাবৰ কাৰণে মই ইমানকণ ভিডিঅ' কৰিলোঁ আৰু চাগে এণ্ডিংটো আপোনালোকে ভাল নাপাব কাৰণ একো নোকোৱাকৈ মই ভিডিঅ'টো অফ কৰি দিওঁ তো এতিয়া আমি নামি আছোঁ তললৈ ৰাস্তা বিচাৰি পাহাৰখন দূৰৰ পৰা দেখিবলৈ যিমান ধুনীয়া হয় ন ভিতৰলৈ আহিলে সিমানেই তাৰ পাহাৰৰ ৰহস্য আছে পাহাৰৰ ধুনীয়া যোনটো ভিতৰৰ ফালৰ পৰা পাহাৰখন বহুত ধুনীয়া আৰু কষ্ট হয় বহুত আমি তাকে অকণমান ৰাস্তা বিচাৰি তললৈ নামি আছোঁ আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ বহুত দেৰি হৈছে ভিডিঅ' দিয়া আই ন' মই চেষ্টা কৰিম কেতিয়াবা ভাল মানে যদি এনেকুৱা পাওঁ টাইমিং যে ক'ৰবাত গৈছোঁ কিবা কৰিছোঁ তেতিয়াহে মই ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ নহ'লে অনৰ্থা যিটি ভিডিঅ' দিলে মানুহৰ ভিউজো নাহে বা নাচায়ো তো এনেকুৱা ভিডিঅ'বিলাক চালে অকণমান আমাৰ নতুনকৈ জইন কৰিবলৈ ল'ৰা ছোৱালীবিলাকে মটিভেশ্যন পাব অলপ আৰু এইফালে মোৰটোত ক্লাইম্ব কৰি মোৰ জোতা ছিঙি গ'ল এপাত জোতা মই অলৰেডি বাক্সে পাহাৰৰ নামত দি থৈ আহিলোঁ পাহাৰৰ ওপৰতে এতিয়া আমি এপাত তললৈ নামি যাম পাহাৰৰ ওপৰৰ পৰা গোটেই কাজিৰঙা বা নগাঁও আধালৈকে দেখিব পাৰি ইয়াৰ পৰা আৰু লাহে তললৈ নামি আছোঁ ইয়াৰ পৰা এটা চল নাই মোৰ স্পেচ ফুল হৈ যোৱাৰ কাৰণে ভিডিঅ'টো বৰ বেলেগকৈ এণ্ডিং হৈছে বাকী থেংকছ ফৰ ৱাচিং চি ইন দ্য নেক্সট ভিডিঅ'